অ' মা একো নোকোৱা কিয় মা কি হৈছে মাৰ মা মা তুমি আকৌ কান্দিছা কিয় নাকান্দিবাচোন চাও নাকান্দে অংশুমান দা হস্পিটেলৰ ফৰ্মেলিটিজবোৰ কমপ্লিট হ'লনে অলমোষ্ট হৈ গৈছে আৰু বঢ়িয়া তেন্তে মই এতিয়া মাৰ লগত দাদাৰ ওচৰলৈ যাব পাৰিম দাদাক চাবলৈ মই পাগল হৈ আছো সিও চাগে মোক চাবলৈ একদম পাগল হৈ আছে মই জানো অংশুমান দা ব'লা আমাক দাদাৰ ওচৰলৈ লৈ ব'লা অংশুমান অনুস্মিতা এয়া কি কৈছে তাই বিজয়ৰ কথা নাজানে নেকি মানে মা দাদাৰ কি কথা মই নাজানো মা কোৱা না কি কথা নাজানো মই মা মা কোৱাচোন অনু বিজয় ঘৰলৈ নিয়াৰ কথাটো আচলতে এওঁক ক'ব বিচাৰিছে অ' হয় নেকি দাদা গৈছেই মানে আগতে ভালেই হ'ল মা আমিও সোনকালে যাওঁ বোলা অংশুমান দা সোনকালে কৰা না ঘৰলৈ যাবলৈ মন গৈছে আৰু ফৰ্মেলিটিজবোৰ সোনকালে কৰা ব'লা না গৈছো গৈছো মোৰ আৰু হস্পিটেলত থাকিবলৈ একদম মন নাই ঘৰলৈ যাবলৈ মন গৈছে নিজৰ ঘৰলৈ য'ত দাদা আছে আৰু মা থাকিব আমাৰ লগত ন মা আমি একেলগে বহুত ফূৰ্তি কৰিম হাঁহিম কথা পাতিম একেলগে খাবলৈ যাম আৰু ফুৰিবলৈ যাম হয়নে মা অংশুমান দা ব'লা না সোনকালে কৰা যোৱা যাওঁ ৰবা যাওঁ মই আহি আছো অনুক পিছৰ কথা মই কওঁ কেনেকৈ হে ভগৱান অনুক চম্ভালিবলৈ শক্তি দিবা মোক আণ্টি আপুনি আহিবচোন এবাৰ ডক্টৰে কিবা ক'ব মা যোৱা না সোনকালে কৰা ঘৰলৈ যাওঁ আজি ঘৰলৈ যাম দাদাক লগ পাম কিমান যে ভাল লাগিব মা দাদা আমি একেলগে থাকিম ভাবিয়ে ভাল লাগিছে
এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।